কেতিয়াবা মনটো এনেই বেয়া হৈ থাকে, কাৰোৰ পৰা একো বেয়াকৈও নুশুনো, কোনোৱে একো বেয়াকৈ নকয়, অথচ মনটো এনেই বেয়া হৈ থাকে, কাম বন কৰিবলৈ মন নাযায়। আপোনালোকৰ হয় জানো এনেকুৱা? আজি মই কেকৰ অৰ্ডাৰ একদম ল'ব বিচৰা নাছিলোঁ। আচলতে গাটো বৰ বিশেষ ভাল নহয়, কিন্তু বহুত জোৰ কৰি কোৱাৰ কাৰণে কেকটো বনাই দিলোঁ। আৰু এইটো 0.5 কেজি ওজনৰ কেক। এই কেকটো ভাইটি এজনে অৰ্ডাৰ কৰিছিল। তেখেত মোৰ একদম ৰেগুলাৰ কাষ্টমাৰ। মই যেতিয়াৰ পৰাই কেক বনোৱা আৰম্ভ কৰিছিলোঁ তেতিয়াৰ পৰাই তেওঁ মোৰ পৰা কেক লৈ যায়, আৰু এইটো তেওঁৱেই অৰ্ডাৰ কৰিছিল। তেওঁ কেকটো লাভ শ্বেপত বনাব দিছিল, আৰু সেইকাৰণে মই এইটো লাভ শ্বেপত কাটি ল'লোঁ। ৰাউণ্ড শ্বেপৰ পৰা লাভ শ্বেপ কৰি ল'লোঁ, আৰু এয়া ফিনিচিং দি আছোঁ। ৰাতিপুৱা বহুত ঠাণ্ডা আৰু বহুত কুঁৱলী পৰি থকাৰ কাৰণে উঠাত অলপ এলাহ লাগে, উঠোঁতে অলপ দেৰিও হয়। মাইনাক পঠিয়াই উঠি মই এনেকৈ কেকৰ কাম কৰিবলৈ লওঁ। আৰু যদি ৰাতিপুৱা ডেলিভাৰী টাইম থাকে তেতিয়াহ'লে মই সোনকালে মাইনাক পঠিয়াই কেকৰ কাম কৰিবলৈ লওঁ, আৰু যদি দেৰিকৈ দিলেও হয় তেন্তে মই বাবুকো পঠিয়াই লওঁ। গোটেইখিনি আজৰি হৈ কেকৰ কাম আৰম্ভ কৰোঁ। আজি মই অলপমান দেৰিকৈ কৰিছোঁ, যিহেতুকে ভাটিবেলা মানে ডেলিভাৰী টাইমটো ভাটিবেলা আছিল, সেইটো কাৰণে বাবুকো পঠিয়াই লৈ মই কেকৰ কাম কৰিবলৈ লৈছোঁ। আৰু এয়া ৰ'জকেইটা, ৰ'জটো মই ৰেড কালাৰতে দিছোঁ, দি আকৌ স্প্ৰে কৰি দিছোঁ ৰেড কালাৰেৰে, তেতিয়াহে অকণমান ৰেড কালাৰটো ডাৰ্ক হ'ব। ৰ'জত ৰেড কালাৰটো ডাৰ্ক হ'লেহে ভাল লাগে ৰ'জকেইটা দেখিবলৈ। আৰু এনেকৈ মই পাত আৰু কৰিকেইটা বনাই দিলোঁ, আৰু ধুনীয়াকৈ হেপী বাৰ্থডে বুলি লিখি দিছোঁ। আৰু এয়াই হৈছে মোৰ আজিৰ কেকটোৰ ফিনিচিং লুক। আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে জনাবচোন। আজিলৈ ইমানেই, ধন্যবাদ।